বন্ধুৰূপত ফেটিহাত নিয়তীয়া বিকলংগ কৰা বন্ধুক ঠগি সমস্ত ধন লৈ পলাল আন এগৰাকী বন্ধু আনৰ কান্ধত ধৰি আৰক্ষীৰ দুৱাৰে দুৱাৰে সহায় বিচাৰি অসহায় যুৱক আৰক্ষীৰ দায়খৰা মন্তব্যত অতিষ্ঠ ভুক্তভোগী বিকলংগ যুৱক মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি কান্দি কান্দি মাতৃৰ আহ্বান এসময়ত সুঠাম শৰীৰেৰে পাহুৱাল যুৱক আছিল যোৰহাটৰ কেন্দুগুৰি এগৰাকী প্ৰণৱ দাস কিন্তু আজি বিকলংগ হৈ সহায় বিচাৰি ফুৰিছে আৰক্ষীৰ দুৱাৰে দুৱাৰে আচলতে কিছু বছৰৰ পূৰ্বে এগৰাকী প্ৰণৱ দাস কৰ্মৰ সন্ধানত এগৰাকী বন্ধু অসীম হাজৰিকাৰ আহ্বানত কোম্পানীৰ কাম কৰিবলৈ গৈছিল হায়দৰাবাদলৈ কিন্তু হায়দৰাবাদত কাম কৰি থাকোঁতেই হঠাৎ দুৰ্ঘটনা এখন ভৰি হেৰুৱাব লগা হয় প্ৰণৱে দুৰ্ঘটনাৰ সময়ত প্ৰণৱৰ সকলো চিকিৎসাৰ খৰচ বহন কৰিছিল কোম্পানীটোৱে সমান্তৰালভাৱে ভৰি হেৰুৱাই প্ৰণৱ সুস্থ হৈ পৰাৰ পাছত কোম্পানীৰ বীমা অনুসৰি ৫ লাখ টকা লাভ কৰিছিল প্ৰণৱে কিন্তু প্ৰণৱৰ একাউণ্টত ধন সোমোৱাৰ লগে লগে এজন বন্ধু অসীম হাজৰিকাই সমস্ত ধন উলিয়াই পৰিয়ালসহ পলায়ন কৰে হায়দৰাবাদৰ পৰা অসীমৰ এনে বিশ্বাসঘাতকতাৰ পাছতে ভাঙি পৰে প্ৰণৱ দাস অৱশেষত আৰক্ষীৰ কাষ চাপে প্ৰণৱে বিশ্বাসঘাতক প্ৰণৱ হাজৰিকাৰ বিৰুদ্ধে লখিমপুৰৰ সাৰমতী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে প্ৰণৱে কিন্তু আৰক্ষীৰ পৰা উচিত সহায় নোপোৱাৰ অভিযোগ প্ৰণৱৰ এতিয়ালৈকে ন্যায় পোৱা নাই ইমান ঘূৰি আছোঁ পুলিচৰ আইনৰ ওচৰত এজাহাৰ আমি হায়দৰাবাদত দিছোঁ লখিমপুৰ সাৰমতীত দিছোঁ লখিমপুৰ SP ছাৰৰ ওচৰলৈও গৈছোঁ লাষ্টত উপায় নাপায় তাৰপাছত যোৰহাটতো দিছোঁ এজাহাৰ তাৰ পাছতো বৰ্তমান এতিয়ালৈকে ন্যায় পোৱা নাই ইমান ঘূৰি আছোঁ পুলিচৰ আইনৰ ওচৰত আৰক্ষীয়ে দুদিন ধৈৰ্য ধৰক দুদিন ৰওক কৰি দিম আপোনাৰ কাম লখিমপুৰৰ সাৰমতী SI ছাৰে কয় যে মই ছুটীত আছোঁ 5 দিনৰ কাৰণে মই CM ছাৰক এটাই অনুৰোধ জনাইছোঁ মোক যাতে আপুনি ন্যায় দিয়ে আৰু তেওঁ যাতে উচিত শাস্তি পায় জমেট' কোম্পানীত কাম কৰিছিলোঁ 2024ত মোৰ এক্সিডেণ্টো হৈছিলে আৰু মোৰ 2025ত মোৰ কোম্পানীৰ ফালৰ পৰা ইঞ্চুৰেঞ্চৰ নামত 5 লাখ টকা এটা দিয়ে মোক মই হায়দৰাবাদত কৰিছিলোঁ হায়দৰাবাদত হাইটেক চিটি তেওঁ যিজন মানুহে মোৰ পইচাটো মাৰি আনিলে তেওঁ তাতে আছিলে হায়দৰাবাদত তেওঁৱে মোক কোম্পানীত ভৰাই দিছিলে আৰু সেই পইচাটো ইঞ্চুৰেঞ্চৰ নামত যিটো পইচা সোমাইছিলে তেওঁ সেই পইচাটো মোৰ ATM যোগেদি তেওঁৰ ওচৰত ATMটো আছিলে মই আনিব নোৱাৰা দেখি মোৰ ভৰিটো মোক এনেকুৱা অৱস্থাত মই যাব নোৱাৰা দেখি তেওঁ গৈছিলে আনিবলৈ তেওঁ ATMটো তেওঁৰ ওচৰত আছিলে আৰু ATMটো চিক্ৰেট নাম্বাৰ তেওঁ বনাই ল'লে তেওঁ ফোন নাম্বাৰ দিছিলে বেংক পাছবুক মোৰ নামত আছে বেংক পাছবুকখন মোৰ পাছবুকখন যেতিয়া মই বনাইছিলোঁ তেওঁৰ নাম্বাৰটো এড কৰিছিলে তেওঁৰ নাম্বাৰ এড কৰাৰ পাছত তেওঁ ৰেজিষ্টাৰ কৰি ল'লে তেওঁৰ নাম্বাৰ কৰাৰ পাছত মই এইবিলাক কথা নাজানো পাছতহে এতিয়া গম পাইছোঁ তেওঁ ATM কাৰ্ডটো আনি পেলাই তেওঁৰ ওচৰত ৰাখি থ'লে যিদিনাখন 3 তাৰিখে পইচা সোমাইছে 3 তাৰিখ 6 2025 3 তাৰিখ 6 তেওঁ 4:45ত পইচাটো সোমাইছে তেওঁ 5টা বজাত পইচাটো উলিয়াই ল'লে আৰু 4/6 2025ত তেওঁ 6টা বজাত তেওঁ পলায় হায়দৰাবাদৰ পৰা পলায়ন কৰে সেই সময়ত মই হায়দৰাবাদতে আছোঁ তেওঁ সেই সময়ত মই নেদেখাকৈ তেওঁ পলায়ন কৰে পাছত গম পাইছোঁ তেওঁক বিচাৰি যাওঁতে হায়দৰাবাদত ওচৰতে আছিলে 2 কিলোমিটাৰ দূৰতে বিচাৰি যাওঁতে তেওঁ গম পালে তেওঁলোকৰ ওচৰ চুবুৰীয়া মানুহে ক'লে যে তেওঁতো ৰাতিপুৱাই গ'লগৈ ইয়াৰ পৰা তেওঁৰ নাম আছিল অসীম হাজৰিকা ঘৰ লখিমপুৰ সাৰমতীত তেওঁ ফেমিলি আছে ছোৱালী 2জনী ল'ৰা এটা আছে হয় মোক কোম্পানীৰ ফালৰ পৰা মোৰ হস্পিটেলত বিল হৈছিলে 2,75,000 টকা কোম্পানীৰ মানুহে পে' কৰে 2,75,000 টকা আৰু মোৰ ইঞ্চুৰেঞ্চৰ নামত 5 লাখ টকা কোম্পানীৰ ফালৰ পৰা দিয়ে সেই পইচাটো তেওঁ উলিয়াই লৈ আহে এজাহাৰ আমি হায়দৰাবাদত দিছোঁ লখিমপুৰ সাৰমতীত দিছোঁ লখিমপুৰ SP ছাৰৰ ওচৰলৈও গৈছোঁ লাষ্টত উপায় নাপায় তাৰপাছত যোৰহাটতো দিছোঁ এজাহাৰ তাৰ পাছতো বৰ্তমান এতিয়ালৈকে ন্যায় পোৱা নাই ইমান ঘূৰি আছোঁ পুলিচৰ আইনৰ ওচৰত আৰক্ষীয়ে দুদিন ধৈৰ্য ধৰক দুদিন ৰওক কৰি দিম আপোনাৰ কাম আৰু বেছি কথা নাপাতে ফোনটো কাটি দিয়ে
আৰু লখিমপুৰৰ হাৰমতি SI ছাৰে কয় যে মই ছুটিত আছোঁ 5 দিনৰ কাৰণে থানাত অন্য আছে বুলি কয় তো থানা অন্যৰ ছাৰৰ নাম্বাৰ বিচাৰোঁতে ফোন কাটি দিয়ে মোক বহুত শাস্তি দিছে ক'বলৈ গ'লে মোক লখিমপুৰ আৰক্ষীয়ে মোক মানে ন্যায় দিয়া নাই তেওঁ ঘৰতে আছে তেওঁ গাঁৱতে আছে মই CM ছাৰক এটাই অনুৰোধ জনাইছোঁ মোক যাতে আপুনি ন্যায় দিয়ে আৰু তেওঁ যাতে উচিত শাস্তি পায় অনুৰোধ কৰিছোঁ মোক ল'ৰাটো হয় কিন্তু মোক ন্যায় লাগে ল'ৰাটো ভৱিষ্যতৰ কথা আছে এটা এইকাৰণে অনুৰোধ কৰিছোঁ ছাৰ আপোনালৈ মোক ল'ৰাটোক ন্যায় দিয়ক বহুত কষ্ট পাই আছোঁ মা বেটা বহুত কষ্ট পাই আছোঁ হায়দৰাবাদৰ পৰা খেদি আহিও মই ন্যায় বিচাৰি পোৱা নাই হায়দৰাবাদ বাহিৰৰ জেগাত মই ন্যায় নাই পোৱা মই মানিছোঁ মোৰ নিজৰ অসমত নিজৰ জেগাত কিয় ন্যায় বিচাৰি নাপাওঁ মোক গতিকে আপুনি মোক ন্যায় দিয়ক ছাৰ এতিয়া ন্যায় বিচাৰি সাংবাদিকৰ কাষ চাপিছে এগৰাকী দুৰ্ভগীয়া প্ৰণৱ আৰু প্ৰণৱৰ মাতৃয়ে যোৰহাটৰ পৰা মেঘৰ সহযোগত পিংকু বৰাৰ ৰিপৰ্ট অসম লাইভ 24